আচলতে এটা বৰ লজ্জাজনক আৰু গৰিহণাযোগ্য। আৰু এটা কথা, এটি যে ক্ৰিমিনেল অফেন্স আচলতে আমি যিদিনাখন নমিনেশ্যন দিয়া হৈছিলে সেইদিনাখনেই মই ব্যক্তিগতভাৱে নিজে আৰু এডভকেট ৰাতুল বৰা আমি দুয়োজনে এইটো অপ'জ কৰিছোঁ। ৰিটাৰ্ণিং বিষয়া আগতে আমি অপ'জ কৰিছোঁ। তাৰপিছত ৰিটাৰ্ণিং বিষয়াক আমি পক্ষপাতিত্ব কৰাৰ নিচিনা আমি অনুভৱ কৰিছোঁ। কথা হ'ল, প্ৰথম কথা, তেওঁ এজন চিটিং MLA, ৰাইজৰ এজন প্ৰতিনিধি, জনপ্ৰতিনিধি। বৰ্তমানলৈকে তেওঁ জনপ্ৰতিনিধি হৈ আছে, নতুনকৈ এতিয়া নিৰ্বাচন হ'বহে, কিন্তু আজিৰ তাৰিখত গোটেই মৰিগাঁৱৰ ভোটাৰ ৰাইজৰ প্ৰতিনিধি তেওঁ হৈ ৰাইজৰ প্ৰতিনিধিৰ মানে তেওঁক লজ্জিত কৰিছে। এইটো এটা অপৰাধ আৰু ইয়াক যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব লাগে। এইটো প্ৰথম কথা। দ্বিতীয় কথা হ'ল, তেখেতৰ শপতনামা দিছে 5খন শপতনামা দিছে আৰু নমিনেশ্যন দিছে 4টা ছেট। মই নিজে নমিনেশ্যন ছেট কেইটা পঢ়ি চাইছোঁ। তাত যিকেইটা 4টা ছেট নমিনেশ্যন দিছে, যিটো ৱেবছাইটত আপলোড কৰিছে, তেখেতৰ তাত কোৱালিফিকেশ্যন লিখা আছে BSc ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি বুলি আছে। 1979ত BSc ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি, BSc পাছ। 4খন শপতনামাতে সেইটো আছে, মই নিজে পঢ়িলোঁ তাতে। আচ্ছা, সেইখনো ৱেবছাইটত উপলব্ধ হৈছে, কিন্তু 5 নম্বৰ শপতনামাখনত লিখা আছে তেওঁ মেট্ৰিক পাছ। আৰু মই চাৰ্টিফিকেটখন চালোঁ, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ, সেই ছেইম চাৰ্টিফিকেটখন তেওঁ যোৱা 2016 চনতো 2021 চনতো সেইখন চাৰ্টিফিকেট তেওঁ ব্যৱহাৰ কৰিছে, সেইটো শপতনামা তেওঁ ব্যৱহাৰ কৰিছে। তাৰমানে 5 নম্বৰ এফিডেভিটখন দিবলৈ অনুমতি দিয়াটোৱে আমি পক্ষপাতিত্ব যেন অনুভৱ কৰিছোঁ। আমাৰ এইটো আপত্তি আছে, আমি লগে লগে আপত্তি কৰিছোঁ। কিন্তু আমাৰ এডভকেট ৰাতুল বৰাই পিছত শপতনামাও দাখিল কৰিছে। আমি আশা কৰিছোঁ ইলেকশ্যন কমিশ্যনে এটা উপযুক্ত সিদ্ধান্ত ল'ব লাগে। এইটো দ্বিতীয় কথা। তৃতীয় কথাটো হ'ল, তেখেতে শপতনামাত তেখেতৰ তথ্য লুকুৱাইছে। এটা আনাডাৰ অফেন্স, ক্ৰিমিনেল অফেন্স। এইটো এটা অফেন্স। আৰু এজন বিধায়কে যিজনে বিধি বনায়, আইন বনায়, তেওঁৱে যদি আইন উলংঘা কৰে, ইয়াতকৈ ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চয় দিবই লাগিব। আৰু কথা হ'ল কি, তৃতীয় যিটো অপৰাধ কৰিছে, তেওঁৰ ৱাইফ দুজনী বুলি কোৱা হৈছে। তেওঁ যোৱা শপতনামাত তেওঁ নিজে শপতনামা দিছে যে তেখেতৰ ৱাইফ দুগৰাকী। আচ্ছা, যোৱা শপতনামাত তেখেতৰ দুগৰাকীৰ কথা উল্লেখ আছে, ভোটাৰ লিষ্টতো দুগৰাকীৰ কথা উল্লেখ আছে। কিন্তু কি কাৰণত ৰহস্যজনক কাৰণত তেওঁ এগৰাকী পত্নীৰ নাম দিছে, এগৰাকী পত্নীৰ নাম দিয়া নাই। এইটো 3টা অফেন্স তেওঁ কৰিছে। ইয়াৰ এটা বিচাৰ হ'ব লাগে, ইয়াৰ উচিত বিচাৰ হ'ব লাগে। আচলতে একচুৱেলি হেৰিয়ে আমাৰ থানাই চমতো এটা গোচৰে ল'ব লাগে মোৰ মতে। আমি এতিয়া কেণ্ডিডেটে অমুকক বেয়া পাই কৈছে, তমুকক বেয়া পাই কৈছে বুলি আমি ক'ব পাৰে কোনো মানুহে। আমি অবজেকশ্যন কৰিব পাৰোঁ, আৰু আমি অবজেকশ্যন কৰিছোঁ। ইতিমধ্যে এডভকেট ৰাতুল বৰাই ৰিটাৰ্ণ দাখিল কৰিছে। গতিকে ইয়াৰ ভিত্তিত তেখেতৰ নমিনেশ্যন বাতিল কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। এইটোহে হ'ল আছে নেকি, মানে কি, যোৱাৰ যিখন তথ্য দিয়া হৈছে তাততো সম্পত্তিৰ কথা উল্লেখ আছে। এতিয়া হয় সেইবিলাক বিক্ৰী কৰিলে, নতুবা নাই, এই কথাটো উল্লেখ থাকিব লাগিব। তেওঁ যিহেতু পত্নী আছে, ইয়াতে আছেও দিয়া নাই, নাইও দিয়া নাই, তাৰমানে লুকুৱাওটো এটা অপৰাধ, এজন জনপ্ৰতিনিধি হৈ পেলাই। আৰু এটা কথা, মৰিগাঁৱৰ ৰাইজ অত্যন্ত সচেতন, অত্যন্ত সজাগ। মৰিগাঁৱত যথেষ্ট কোৱালিফাইড মানুহ আছে, যথেষ্ট শিক্ষিত মানুহ আছে। এইবাৰ মোৰ বিশেষ আহ্বান, মোৰ প্ৰাৰ্থনা, এইবাৰ যোগ্যজনক মৰিগাঁৱৰ ৰাইজে নিৰ্বাচন কৰক। এইটো মোৰ বিশেষ প্ৰাৰ্থনা, কৰজনে প্ৰাৰ্থনা কৰিছোঁ। এনেকুৱা হাঁহিয়তৰ পাত্ৰ হ'বৰ কাৰণে আমাৰ মৰিগাঁৱৰ ৰাইজ, অসমবাসীৰ ওচৰত হাঁহিয়তৰ পাত্ৰ হ'ব মৰিগাঁৱৰ ৰাইজ। এইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকে যোগ্যজনক যোগ্য স্থানত বহুৱাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিবলৈ মোৰ আশা আৰু বিশ্বাস।